জনজাতিকৰণ পালেতো আমি ভাল পাম। জনজাতিকৰণটো কোনো ইছ্যু নহয়। আচলতে সাংবিধানিকভাৱে যিবিলাক নিয়ম নীতি আছে, নিয়ম নীতি পূৰণ কৰি আগবাঢ়ি যোৱাটোহে জনজাতিকৰণ মূল কথা। জনজাতিকৰণ দিলে যি জনজাতিকৰণ দিব সেয়ে হেৰি হৈ যাব, কিন্তু জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত যিখিনি বাধা নিষেধ আছে সেইখিনি চালি জাৰি চোৱা হৈছে আৰু সময় লাগিছে। এইটো জনজাতিকৰণৰ ক্ষেত্ৰত নিশ্চিতভাৱে সময় লাগিছে, এইটো কথা ঠিক। কিন্তু মানুহে ভাবে যে এইটো প্ৰতাৰণা কৰিছে, ঠগিছে, তেনেকুৱা কোনো প্ৰশ্ন নহয়। জনজাতিকৰণ দিব পাৰিলে জাতিটো সুৰক্ষিত হ'ব আৰু অসম সুৰক্ষিত হ'ব। আৰু অসম চৰকাৰ, ভাৰত চৰকাৰে এইটো সক্ৰিয়ভাৱে বিবেচনা কৰিছে। যিমানখিনি পৰা যায় মই ভাবোঁ বৰ সোনকালে নহ'লেও সম্ভৱ হ'ব। কাৰণ জনজাতিকৰণৰ বিষয়টো কেৱল অসমৰ ক্ষেত্ৰতে পেণ্ডিং আছে। বহুত জনজাতি বিচৰা জাতি আছে, যিখিনি জাতিক এতিয়ালৈকে দিব পৰা নাই। কিন্তু চাহ বাগিচাৰ যিখিনি মানুহ আহিছিল, সেই মানুহখিনি অলৰেডি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত জনজাতি হিচাপে স্বীকৃত হৈছে। গতিকে বৰ জটিল বুলি ভাবিলে নহ'ব। কিন্তু সেই সময়ত যি কাৰণতে আগতেতো জনজাতি আছিলে বহুত ক্ষেত্ৰত, কিন্তু নাম নকওঁ, এটা সময়ত চৰকাৰে ডিচিডেল কৰিলে। ডিচিডেল কৰাৰ পিছত আকৌ ৰিচিডেল কৰিবৰ কাৰণে সমস্যা আছে। এইখিনি চোৱা হৈছে আৰু মই ভাবোঁ জনজাতিকৰণ হ'লে ভাল। ভূমি ক্ষেত্ৰতো হওক বা অৰ্থনৈতিক অনগ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰতে হওক, পঢ়া শুনা কৰাৰ ক্ষেত্ৰতে হওক, জনজাতিকৰণ হ'লে নিশ্চিতভাৱে ভাল হ'ব আৰু আমি সেইটোৱে বিচাৰি আছোঁ।